এরাম সমস্তে প্রাণিত হৰি আকাশ সদৃশ আছে তথাপি নোচোৱে দুখে গুণে হেবিলে অভীষ্ট দন্ত বেদে নকহি সন্ত মন্দ বুদ্ধি নুশুনে। এই মন্দ বুদ্ধিৰ মানুহবিলাকে এই অহংকাৰী মানুহবিলাকে সকলো জীৱৰ ভিতৰত আত্মাস্বৰূপে আৰু পৰমাত্মা স্বৰূপে ভগৱান আছে এই কথাটো সিহঁতে উপলব্ধিও নকৰে নুবুজে। ভকতবিলাককো নিন্দা কৰে তো সেইটোক মহাপাপী বুলি কৈছে। আৰু বিশেষত সমস্ত প্ৰাণীৰ প্ৰতিও তো আকাশ সদৃশ যিজন আকাশ সদৃশ ভগৱন্ত প্ৰভু সকলোৰে হৃদয়ত আছে তো তেওঁকো নাভাবে বা ভক্তি নকৰে চিন্তা নকৰে সেইজন মহাপাপী বুলি কৈছে। এই বুলি কৈছে সমস্তে প্রাণিত হরি আকাশ সদৃশ আছে তথাপি নোচোৱে দুখে গুণে হেবিলে অভীষ্ট দন্ত বেদে নকহি সন্ত মন্দ বুদ্ধি নুশুনে। সমস্ত প্ৰাণীত্ব আছেই তেওঁ আকাশত বুলি কৈছে মানে সীমা নাই। আকাশ অসীম আকাশৰ কোনো সীমা নাই। ভগৱান প্ৰভুৰো তেওঁৰ কোনো সীমা নাই। তো সেইজনৰ প্ৰতি সেইজনক নিন্দা কৰে নানা হিংসা কৰে। তো তথাপি এইটো সাংঘাতিক কথা কৈছে তথাপি ভগৱন্ত প্ৰভুই সেই নিন্দুকক সেই হিংসুকক তেওঁলোকক কিন্তু মানে হিংসা নকৰে। তেওঁলোকক কিন্তু তেওঁ হিংসা নকৰে আৰু তেওঁলোকে যি বিচাৰে তেওঁ দেই। বিশেষত বেদে এই কথাটো উল্লেখ কৰিছে এই বুলি কৈছে শ্ৰীমদ্য মাংস সেৱা যি শাস্ত্ৰত কহি আছে তাক লয়া বাদ কৰি মৰে মহামূৰ্খ সিটো হব ঈশ্বৰক নভজিয়া আপচিবে নৰক ভিতৰে। আজিয়েই দিয়া কালিলৈকে কিয় কোনে জানে কালি কি হ'ব। সন্মুখত যিটো পাইছোঁ ধৰি লোৱা না ভোগ কৰবাৰ সুবিধাটো ভোগ কৰা। এনেহেন মানুহ যিবিলাক তাতে শব্দবিলাকৰ দ্বাৰাই কথাটো বুজাইছে আমাক যিবিলাক এনেহেন ধৰণৰ মানুহ তো শাস্ত্ৰত যদি কোনোবা শাস্ত্ৰত যদি সেইটো উল্লেখ আছে আৰু আছেও কিন্তু আছে কিবিলাক এই বামপন্থীবিলাক অৰ্থাৎ শাস্ত্ৰ বেদ আদিৰ বিপৰীতে যিবোৰ আছে সেইবিলাক শাস্ত্ৰত আছেও। তো সেই মহামূৰ্খবিলাকে এই কথাটো জানি ঈশ্বৰক নভাজে তেওঁলোক নৰকত পচি মৰিব বুলি নম নম কৃষ্ণ
চৰণ পংকজ হৃদয় পদ্মতা ধৰি মই মহাদিন মোক উদাসীন নকৰিবা প্ৰাণ হৰি। আন এটা অৰ্থ প্ৰাৰ্থনা। তো ভগৱন্ত প্ৰভু অৰ্থাৎ যিজনে ৰচিছে, ৰচনা কৰিছে, কোনে ৰচনা কৰিছে? ব্যাসে। ইয়াতে ভাঙনি বিভিন্নজনে কৰিছে। নিমি নৱসিদ্ধ সংবাদ স্বয়ং আমাৰ গুৰুজনে কৰিছে। তেওঁৱে এইটো কৈছে, হে কৃষ্ণ, হে চৰণ পংকজ, মানে তেওঁৰ চৰণ পদুম ফুল সদৃশ, পদুম ফুলৰ দৰে ৰং চোৱা, সেইকাৰণে চৰণ পংকজ বুলি কৈছে। হৃদয় পদ্মত ধৰি, তো তেওঁৰ চকুকেইটা পদুমৰ দৰে, হৃদয় তেওঁৰ পদ্ম সদৃশ, ভৰি তেওঁৰ চৰণ যুগল তেওঁৰ পদ্ম সদৃশ। সেইকাৰণে ভগৱন্তক এনেধৰণে পদ্মৰ লগত তুলনা কৰি কৈছে, মই মহাদীন, অৰ্থাৎ মই মহা দৰিদ্ৰ। কিহৰ দৰিদ্ৰ? টকা পইচা ভগৱান নহয়। মই ভক্তিৰ দৰিদ্ৰ। মই যে তোমাক কেনেকৈ সেৱা কৰিব লাগে একেবাৰে দৰিদ্ৰ জানো। মই মহা দৰিদ্ৰ, মহাদীন। তো মোক উদাসীন, কাৰণ তোমাক ভক্তি নকৰা মানে, নামাতা মানে, তোমাৰ চৰণত শৰণ নোলোৱা মানে, মই সম্পূৰ্ণ এই বিষয়ত নিৰাসক্ত, উদাসীনভাৱে আছোঁ। হে প্ৰভু, মন নিচিনা আৰু অন্য কোনো নাই। তো কিন্তু মোক তুমি প্ৰভু নবঞ্চিবা, অন্য প্ৰাণীৰ দৰে, হিংসুক প্ৰাণীৰ দৰে মোক তুমি সেই মানে তাপটো, সেই তাপ মোক প্ৰভু তুমি নিদিবা, এনেকৈ কৈছে। ৰাম হে লক্ষ্মীপতি মহামূৰমতি, মুত পৰে নাহি আন, তোমাৰ চৰণ তেজি পাপী মন, ধন কেশে কৰে ধ্যান। তো প্ৰভু কৃষ্ণকে কৈছে, মই মহামূঢ়মতি, তো মোৰ দৰে আন কোনো নাই। মই যেনে ধৰণৰ মূঢ়, মোৰ নিচিনা মূঢ় আৰু কোনো নাই। সেইকাৰণে মোৰ এই পাপী মনটোই তোমাক চিনিও নাপায়, তোমাক ৰতিও নাই। তোমাক ৰত হ'বৰ কাৰণে, তোমাক তাত ৰত হ'বৰ কাৰণে মোৰ এই পাপী মনটোই মোক সুবিধাটো নিদিয়ে। কেৱল ধন, কেৱল ধন, তাকে লৈয়েই মই ধ্যান কৰি থাকোঁ। যিজন প্ৰভু তুমি, তো তোমাৰ জহতে এই সকলো পাইছোঁ, সেইজনক মই ত্যাগ কৰি পেলাই, মোৰ পাপী মনে তোমাক ত্যাগ কৰি পেলাই কেৱল ধনতেই ধ্যান দি আছে। হে প্ৰভু, তুমি মোক ক্ষমা কৰা, এনেকৈ মানে প্ৰাৰ্থনা কৰিছে। আমি জন্মত পাপ নেৰাইলো সন্তাপ, ভাৰত বৰিষ পায়া, কৈতকাল চোৰে প্ৰাণ নেই মোৰে, কৰিবে মনুষ্য কায়া। সুন্দৰ। হে বাপ, বাপ মানে হে পিতৃ, হে গুৰু, সন্তাপ মই এইটোৱেই পাইছোঁ, নাপাইলোঁ সন্তাপ, নেকি নেৰাইলোঁ সন্তাপ। অৰ্থাৎ মই এই দুখটোৱে এৰাব নোৱাৰিলোঁ। কোনটো দুখ? ভাৰতবৰ্ষৰ দৰে মহাপুণ্য স্থানত মই জন্মিছোঁ, আৰু মই পাপী হৈ গ'লোঁ।
মই তোমাক বিচাৰি নাপালোঁ, তোমাক মই ভক্তি নকৰিলোঁ। তাৰপিছত কৈছে কৈত কাল চৰে, তেতিয়া যি সেই চোৰৰূপী দুষ্টজনে তোমাৰ সেৱাৰ পৰা মোক আঁতৰাই দিয়ে, সেৱা কৰিবলৈ সুযোগ নেদে, সেই চোৰটোৰ কবলত পৰি পেলাই তো তোমাৰ প্ৰতি মোৰ প্ৰাণটো নাথাকে। তো আৰু পুনৰ সেইকাৰণে মই পাপত মজি আৰু পুনৰ মনুষ্যই জন্ম ল'ব লাগিব নিশ্চয়। ৰাম ৰাম তেজিয়া সকলে চলিবয়ে কলে, দুৰ্ঘোৰ যম কাৰণে জানিয়া তথাপি নভজো যদ্যপি অভয় তজো চৰণে। সকলো ত্যাগ কৰি আহিছিলোঁ নঙঠা হৈ, যাবৰ সময়ত নঙঠা হৈ যাব লাগিব। তেজীয়া সকলে ধন সম্পত্তি ল'ৰা ছোৱালী চব ত্যাগ কৰি চলিব, অকলে অকলে যাব লাগিব। দুৰ্ঘোৰ যমকৰণে, যমালয়লৈকে যাব লাগিব। কাৰণ মই মহাপতি, যমৰ ঘৰেই মোৰ আশ্ৰয়ৰ স্থল। এই কথাটো জানিয়া তথাপি নভজ, তথাপি হে প্ৰভু মই তোমাক ভজনা নকৰোঁ। হে প্ৰভু, তোমাৰ অভয় চৰণত মই শৰণ ললোঁ। কি ঠগা ফাঁকিটো কি ধুনীয়া।